শুভ মহালয়া আৰু আজিৰ দিনটো পাই মা দুৰ্গা দেৱীৰ গমন হ'ল পৃথিৱীলৈ আৰু আজিৰ দিনটো পাই মা দুৰ্গা দেৱীৰ চকুৰ আকৃতি দিব আৰু মা দেৱী দুৰ্গাৰ গাত ৰং সানিব। আজিৰ দিনটোৰ পৰা মহালয়া পালন কৰি সকলোৱে ৰং ৰহস্যৰে উদযাপন কৰিব দুৰ্গা পূজাটো। আৰু আমিও এয়া ওলাই গ'লোঁ, ওলাই গৈ পেলাই এয়া আমাৰ মিছামুখৰ দৃশ্য কিমান মানুহ দেখিছেনে। গৈ পেলাই আমি ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি পেলাই গৈ গা পা ধুই কৰি গৈ এয়া মা দুৰ্গা দেৱী য'ত আমাৰ মণ্ডপটো বনাইছে তাত এয়া চাকি বন্তি জ্বলাইছে ৰাইজে, চাকি বন্তি জ্বলাই তাত সেৱা সৎকাৰ কৰিছে আৰু সেৱা সৎকাৰ কৰি পেলাই তাত আমি প্ৰসাদৰ ভাগ ল'লোঁ, প্ৰসাদ খালোঁ আৰু এয়া গোটেইখিনি একেলগ হ'লোঁ। বহুত আন্ধাৰতে আমি উঠি গৈছিলোঁ, গৈ পেলাই এয়া এতিয়া সকলোখিনি লগ প্ৰসাদ দেখিছেনে, প্ৰসাদ দিবলৈ সকলোখিনি মানুহে চাই আছে। আৰু এয়া আমাৰ ইয়াৰ ল'ৰাখিনিয়ে গোটেই গাড়ী চাড়ী লৈ কৰি কি ধুনীয়াকৈ গোটেই গৈছে, এলাউঞ্চ কৰি মাইক বজাই কৰি যিহেতু দুৰ্গা মাক আমন্ত্ৰণ জনাইছে আমাৰ ধৰিত্ৰীৰ বুকুলৈ। আৰু আমিও গ'লোঁ, মহালয়া পালন কৰিলোঁ। আজি আপোনালোকৰ ঠাইত কেনেধৰণেৰে পালন কৰিলে জনাবলৈ নাপাহৰিব। আৰু খুবেই ভাল লাগিলে, আজিৰ পৰিৱেশটো বহুতেই ভাল লাগে আৰু সকলোৱে এনেকৈ ওলাই যাব লাগে। সকলোৱে আমি ওলাই গৈ যিমানখিনি যি পাৰোঁ আপোনালোকক ভাবিলোঁ আমাৰ মিছাৰ অঞ্চলত কেনেকৈনো মহালয়া পালন কৰিলোঁ, আমিনো কিমানখিনি মানুহ দেখা পালোঁ আৰু কেনেকৈ গ'লোঁ তাকে অকণমান দেখাওঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে, আমাৰ ছোৱালীও আছে, বাপেকো আছে, লগতে গোটেইখিনি মানুহ একত্ৰিত হৈ গ'লোঁ আৰু চবেই জোকাই আছে ফটো ইফালে মাৰিব লাগে সিফালে মাৰিব লাগে। সেইকাৰণে একদম এনেকৈ মাৰি পেলাই আপোনালোকক তাৰ মাজৰে অকণমান পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। আপোনালোকৰ ঠাইত কেনেকৈ মহালয়া পালন কৰিছে সেইটোও জনাবলৈ নাপাহৰিব দেই।